তামুলপুৰ জিলা সদৰত তথা দলংপাৰ ৰামেশ্বুবুৰী সংযোগী পথৰ মটঙা নদীত থকা পকী দলঙৰ জৰাজীৰ্ণ অৱস্থা। বিগত বাৰিষাৰ বানে বিধ্বস্ত কৰিছিল পকী দলংখন। নদীখনৰ উত্তৰ দক্ষিণৰ দুয়োপাৰে প্ৰবল গৰাখহনীয়াৰ ফলত পথৰ একাংশ গৰাখহনীয়াৰ কবলত পৰিছে। আনকি কৃষকৰ খেতি পথাৰো ব্যাপক ক্ষতি সাধন কৰে নদীৰ বাঢ়নী পানীয়ে। বানে বিধ্বস্ত কৰা পকী দলংখন বিগত 6 মাহ নহল কোনো মেৰামতি। ফলত দুয়োপাৰ ৰাইজে ভুগিছে এতিয়া জমৰ যন্ত্ৰণা। স্থানীয় বানগুৰি হাউলিৰ ৰাইজে শ্ৰমদানেৰে বাঁহৰ দলং সাজি কৰিছে আজা। দলংপাৰ উলুবাৰী, বানগুৰি, ৰামেশ্বুবুৰী, ডুংপাৰ আদিকে ধৰি 10ৰ পৰা 12খন গাঁৱৰ ৰাইজে সম্প্ৰতি তামুলপুৰ হৈ কুমাৰীকাটা, নাগৰিজুলি অহা যোৱা কৰিব লগাত পৰিছে। অঞ্চলবাসী ৰাইজে দলংপাৰ ৰামেশ্বুবুৰী সংযোগী পথৰ পকী দলংখন শীঘ্ৰে পুনৰ নিৰ্মাণ কৰি ৰাইজক সকাহ দিবলৈ আহ্বান জনাইছে। আনহাতে তামুলপুৰ জিলা ছাত্ৰ সন্থায়ো দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে লগতে গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰিবৰ বাবে অঞ্চলটোৰ পথ যোগাযোগৰ ব্যৱস্থা কৰিবৰ বাবে চৰকাৰক দাবী জনাইছে। সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাই আমাৰ জিলা উপায়ুক্ত ডাঙৰীয়াক আজি এবছৰ আগতো আমি জনাইছোঁ যে আমাৰ মটঙা নদী অৰ্থাৎ সমগ্ৰ তামুলপুৰ জিলাখনৰ অন্তৰ্গত যিখিনি আমাৰ উপনৈ আছে, উপনৈৰ যিখিনি বান গৰাখহনীয়া সমস্যা আছে, এইখিনিৰ ওপৰত আমি বিভাগীয়ভাৱে তেখেতসকলক অৱগত কৰিছোঁ, আমাৰ বান নিয়ন্ত্ৰণ বিভাগক। তাৰোপৰি আমি জিলা উপায়ুক্ত মহোদয়ক আমি স্মাৰক পত্ৰযোগে দাবী উত্থাপন কৰিছোঁ। তাৰপিছতো এটা স্বতন্ত্ৰভাৱে এটা আমাৰ বান নিয়ন্ত্ৰণ বিভাগ থকাৰ পিছতো তামুলপুৰ জিলাখনত এনেধৰণে আজিৰ তাৰিখতো আমাৰ দুদিন পিছতে আমাৰ ইয়াত তামুলপুৰত ধাৰাসাৰ বানপানী হ'ব। বানপানী হোৱাৰ পিছত আকৌ তেখেতসকলে কামবিলাক ৰূপায়ণৰ ব্যৱস্থা কৰে, কিন্তু তাৰ আগত কিন্তু পদক্ষেপ নলয়। গতিকে আমি সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ যাতে আমাৰ বান গৰাখহনীয়া নহওঁতে যাতে আগতীয়াকৈ বিভাগটোৱে পদক্ষেপ গ্ৰহণ কৰে, তাৰ কাৰণে আমি তেখেতসকলক দাবী জনাইছোঁ। আমি আচৰিত হ'ব, এই দলংখন চৰকাৰীভাৱে কোনো পদক্ষেপ নোলোৱাৰ কাৰণে আজি এবছৰ হ'ল চৰকাৰীভাৱে কোনো পদক্ষেপ নল'লে। না প্ৰমোদ বড়ো চৰকাৰে ল'লে, না হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ল'লে। দুখন চৰকাৰ ইয়াত চলি আছে আৰু এইটোৰ ব্যৱস্থা ইয়াত ৰাইজে নিজেই কৰিছে। এখন বাঁহৰ দলং সাজিছে। আপোনালোকে আজি দেখিছে এই দলংখনো জৰাজীৰ্ণ অৱস্থাত বৰ্তমান আছে। কোন মুহূৰ্তত ভাঙি পৰে এই দলংখন তাৰ হিচাপ নাই। গতিকে এই অঞ্চলৰ মানুহৰ যাতায়াতৰ ব্যৱস্থাটো অতি শীঘ্ৰে কৰিবলৈ আমি আহ্বান জনাইছোঁ। উলুবাৰীৰ পৰা নাগৰিজুলিলৈ যোৱা এইটো এটা অন্যতম ব্যস্ত পথ। এই ব্যস্ত পথত এখন দলং নিৰ্মাণ কৰিছিল আৰু এই দলংখন যোৱাবাৰ বাৰিষাতে ভাঙি গৈছিল আৰু ভাঙি যোৱাৰ পিছত এই দলংখনৰ কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা এতিয়ালৈকে কোনো এখন চৰকাৰে কৰা নাই। না BTC চৰকাৰে কৰিছে, না অসম চৰকাৰে কৰিছে। আৰু যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ যথেষ্ট অসুবিধা হৈছে, এই অঞ্চলৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। প্ৰায় 20-25খন গাঁৱৰ ছাত্ৰ ছাত্ৰী স্কুল কলেজলৈ অহা যোৱাত অসুবিধা হৈছে আৰু জনসাধাৰণৰ যথেষ্ট অসুবিধা হৈছে। আমি চৰকাৰক আজি তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাব খুজিছোঁ, এই দলংখন অতি শীঘ্ৰে নিৰ্মাণ কৰি এই জনসাধাৰণখিনিক সকাহ দিয়ক আৰু এই দলংখনৰ নতুনকৈ নিৰ্মাণ কৰি ইয়াৰ ৰাইজক পৰিত্ৰাণ দিয়ক। এই অঞ্চলটোত গৰাখহনীয়াৰ যিটো সমস্যা, দলংখন ভঙাৰ উপৰিও যথেষ্ট সংখ্যক মাটি ইতিমধ্যে নদীয়ে লৈ গৈছে আৰু ইয়াৰ ফলত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। আমি তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক, মুখ্য বিষয়ববীয়াসকলে আজি এই অঞ্চলটি আমি পৰিভ্ৰমণ কৰোঁ আৰু পৰিভ্ৰমণ কৰি দেখিছোঁ এই অঞ্চলটোত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ খেতি পথাৰৰ মাটি বিনষ্ট হৈছে আৰু যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। এই দলংখন অতি শীঘ্ৰে মেৰামতি হ'ব লাগে আৰু গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ যাৱতীয় ব্যৱস্থা আছে এই ব্যৱস্থাখিনি অতি শীঘ্ৰে গ্ৰহণ কৰিব লাগে। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।